নমস্কাৰ। অসমীয়া জাতিৰ আয়ুস ৰেখাসত্ৰী চেনেহৰ বহাগ বিহুটিৰ সৈতে সংগতি ৰাখি শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম বহাগৰ প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতি ল'বলৈ এই বহাগতে আহাচোন কাষলৈ হাঁহি উলাহতে, নিদিও কৃত্ৰিম ফুল তোমাৰ খোপাত, সঁচা মৰম ঢালিম তোমাৰ দেহাত। সৌ আকাশৰ নীলাৰ পৰা আনিম আশাৰ ঢল, মেঘৰ পৰা বছৰটিলৈ আনিম কাজল। নীলা পাৰিৰ চাদৰখনি পাহাৰত বিচাৰিম, আকাশ কুসুম তৰা আনি খোপাত গুজি দিম। পথাৰৰ সেউজীয়া খানি মন ভৰাই গাম, সোণোৱালী শস্যৰ নাচোনেৰে তৃপ্ত কৰিম প্ৰাণ। ফাগুনৰ পছুৱাৰে যৌৱন উঠলাম, বসন্তৰ ফুলেৰে মন উপচাম। ভাৱনাৰ ইটাৰে ঘৰটি জুৰিম, প্ৰতিশ্ৰুতিৰ আঠাৰে মজবুত কৰিম। মোৰ মনৰ লোবোৰে খুটা হৈ বব, তোমাৰ হাঁহিৰ মুকুতাবোৰ সোণত সুৱগা হ'ব। ধন্যবাদ।